মানিমুনিৰ সৈতে মাছৰ তৰকাৰীখন। প্ৰথমতে আঞ্জাখনৰ বাবে মই মাছ কেইপিচ ভাজি লৈছোঁ। মাছ কেইপিচ ভজা হয় নেকি এইফালে মই মানিমুনিখিনি ৰেডি কৰি ল'ম। তাৰ বাবে মানিমুনি আৰু অলপ ধনিয়া ভালদৰে ধুই লৈছোঁ আৰু এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতি এটাত লৈ ল'ম আৰু তাতে দি দিম জলকীয়া, নিমখ আৰু অকণমান পানী দি কিনে ভালদৰে গুড়ি কৰি ল'ম। এতিয়া চেকনি এখনৰ সহায়ত মানিমুনিৰ ৰসখিনি উলিয়াই ল'ম চেপি কিনে। এয়া ৰসখিনি ভালদৰে উলিয়াই ল'লোঁ আৰু আনফালে মাছ ভজা তেলখিনিতে আদা নহৰু অলপ ভাজি ল'ম আৰু ইয়াতে কাটি ৰখা পিঁয়াজ অকণমান দি কিনে ভাজিম। পিঁয়াজখিনি অলপ ভজা হোৱাত ইয়াতে হালধি আৰু নিমখ দি দিম। সাধাৰণতে মই মানিমুনিৰ আঞ্জাখন অলপ গাঢ় হোৱাৰ বাবে চাউলৰ গুড়ি ব্যৱহাৰ কৰোঁ। আজি মোৰ ওচৰত চাউলৰ গুড়ি নাছিল বাবে সিজাই লোৱা আলু এটাকে দি দিছোঁ। আলুখিনি অলপ ভজা হোৱাত ইয়াতে মানিমুনিৰ যে উলিয়াই ৰাখিছিলোঁ ৰসখিনি সেইখিনি দি কিনে অলপ লৰাই দিছোঁ আৰু এইখিনি অলপ উতল অহাত ইয়াতে অকণমান পানী যোগ কৰি দি দিম। এয়া উতল আহি আছে। এতিয়া মই ইয়াতে ভাজি ৰখা মাছ কেইপিচ যোগ কৰি দি দিছোঁ আৰু আঞ্জাখন অলপ ডাঠ হোৱালৈকে উতলিবলৈ দিম। আঞ্জাখন প্ৰায় হৈয়ে গৈছে। গৰম গৰম ভাতৰ লগত খোৱাহে কথা আৰু। বনাবলৈ অতি সহজ আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী এই ব্যঞ্জনবিধ বাৰু কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব।